বন্ধ করক এডিমি মুর্দাবাদ 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 শ্রমিকের ধর্ম সময় মতে আদায় দিও ধর্ম সময় মতে আদায় দিও সুরক্ষা প্রদান করক শ্রমিক ঐক্য জিন্দাবাদ শ্রমিক ঐক্য জিন্দাবাদ শ্রমিক ঐক্য জিন্দাবাদ শ্রমিক ন্যূনতম মজুরি আদায় দিও শ্রমিক ন্যূনতম মজুরি আদায় দিও আজি আমি ৰেলৰ কাম কৰি আছিলোঁ, কৰি থকাৰ অৱস্থাত ধৰ্মঘট কৰিছিলোঁ। আমাৰ দৰমহা টাইমলি নোহোৱাৰ কাৰণে আমি আজি ধৰ্মঘট কৰিছিলোঁ। ধৰ্মঘট কৰাতে আমাক ADB আহি নিবঙাইগাঁৱত ADB আহি আমাক মানে কামত যাব মানা কৰিছে আৰু মানা কৰাৰ পিছত সি RPF লগাই আমাক খেদি পঠিয়াইছে। তাৰ পৰা লাখতি লৈ আমাক খেদি পঠাইছে আৰু ইয়াক আমি এৰি দিয়া নহ'ব সহজে, ইয়াক বিহিত ব্যৱস্থা লোৱা হ'ব। আমি কাম বন্ধ কৰিছোঁ, আমাক কাম বন্ধ কৰাত আমাক খেদি দিছে সিহঁতে। আমাৰ পইচা পোৱা নাই, আমি দৰমহা পোৱা নাই, টাইমলি চেলাৰী নাপাওঁ। আমি চেলাৰী নোপোৱাৰ কাৰণে আমাক ইহঁতে দুৰ্ব্যৱহাৰ কৰিছে। আজি 5 মাহ ধৰি আমাৰ খেলি মেলি হৈ আছে দৰমহাৰ। কণ্ট্ৰেক্টাৰৰ হৈ কাম কৰি আছে এনিমি। জাকিৰ হুছেইন। জাকিৰ হুছেইন এটা এটা ৱাটাৰিঙে বুলি কয়, ৱাটাৰিঙে চিয়েণ্টা বুলি, তাতে কাম কৰোঁ আমি। ইহঁতক আমাক মানে যাহা তাহা ব্যৱহাৰ কৰি আমাক খেদি পঠিয়াইছে, চব ল'ৰাখিনিকে খেদি পঠিয়াইছে। এইটো কণ্ট্ৰেক্টাৰৰ হৈ এডিমি, এইটো কণ্ট্ৰেক্টাৰৰ হৈতো মাত মাতি আছে না। আমাক খেদা মানে কি, সি মাত মাতি আছে, মাত মাতি থকাৰ কাৰণে আমাক খেদিছে। এডিমি যদি কোৱা নাই, ভালকৈ আমাক আহি অফিচাৰ সুধিব লাগিছিল, সোধা নাই, সি নাই সোধা, ডাইৰেক্ট আহি আমি ধমকি কৰিছে। খালি আমি লেটাৰ দিছিলোঁ, কালি ৰাতি যোৱা ৰাতি লেটাৰ দিয়াৰ পিছতো মানে সিহঁতে আজি দুৰ্ব্যৱহাৰ কৰিছে আমাক। 5 মাহ চেলাৰীটো পাইছোঁ, কিন্তু খেলি মেলি আৰু মানে ঠিকাদাৰক ক'লেহে মানে আন্দোলন কৰিব লাগে, তেতিয়া আমাক চেলাৰী দিয়ে, নহ'লে নিদিয়ে। আমাক টাইমলি চেলাৰী কেতিয়াও নিদিয়ে। আজি আমি মানে নিউ বঙাইগাঁও ৰেল ষ্টেচনত আজি 5 মাহ ধৰি জাকিৰ হুছেইনৰ আণ্ডাৰত আমি কাম কৰি আছোঁ, ৱাটাৰিং ষ্টাফ, অৰ্থাৎ ট্ৰেইনত পানী দিয়া। কিন্তু আজি আমি 5 মাহ ধৰি কাম কৰি আছোঁ, প্ৰতি মাহতে আমাৰ পইচাৰ খেলি মেলি, মানে সময়মতে আমি চেলাৰী নাপাওঁ। আমাৰ যিখিনি প্ৰায় পাবলগীয়া সেইখিনিও আমি নাপাওঁ। আৰু ফেচিলিটিটো বাদেই দিয়ক, আমি কোনো ধৰণৰ ফেচিলিটি পোৱা নাই, মেডিকেল ফেচিলিটি পোৱা নাই, ছেফটি শ্বু পোৱা নাই, সেইবিলাকতো আৰু আছেই। কিন্তু আমি ন্যূনতম আমি চেলাৰীখিনিও সঠিকমতে পোৱা নাই। আজি যোৱাকালিৰ পৰা আমি লাগি আছোঁ চেলাৰীৰ কাৰণে, আজিলৈকে নিশ্চিত দিব পৰা নাই যে পইচা কেতিয়া হ'ব। যাৰ কাৰণে আমি আজি কৰ্মবিৰতি পালন কৰি আছোঁ, অৰ্থাৎ ৰাতিপুৱাৰ পৰা 6টাৰ পৰা আমি কাম কৰা নাই। কিন্তু আমাক এটা দুখৰ বিষয়, আমাৰ DME ছাৰ, অৰ্থাৎ ৰেলৱে যিটো ডিভিজন মেনেজাৰ আছে, সি আমাক আহি যিটো কথা ক'ব লাগিছিল আমি এইটো আচলতে ভবা নাছিলোঁ। সি আমাক ভালদৰে বুজাব লাগিছিল, লেবাৰ হিচাপে আমি হয়তো বুজি পালোঁ হয়। সি কিন্তু আমাক বেয়াকৈ বেয়া ব্যৱহাৰ কৰিছে। সি আমাক ধমকি দিছে, অৱশেষত আমাক RPF লগাই আমাক ষ্টেচনৰ পৰা খেদি দিছে। আমি এইটো ক্ষেত্ৰত খুব আমি দুখিত। আমি লেবাৰ হিচাপে যিহেতু আমাৰ চবৰে পৰিয়াল আছে, আমি কম পইচাত আমি কাম কৰি আছোঁ, আৰু এই পইচাৰে আমি পৰিয়াল চলাই আছোঁ। যিহেতু আমাৰ এইটো পইচাটো আমি সময়মতে নাপাওঁ, তাৰ কাৰণে আমি যথেষ্ট অসুবিধাত পৰি আছোঁ। আমাৰ পৰিয়াল সময়মতে খাবলৈ দিব পৰা নাই, পিন্ধাবলৈ পৰা নাই, যাৰ কাৰণে আমি স্কুলত খৰচা দিব পৰা নাই সময়মতে। গতিকে বহুতো আমি অসুবিধাৰ সন্মুখত পৰি আমি কাম কৰি আছোঁ। আমি নন ষ্টপ 24 ঘণ্টা আমাৰ কাম চলি আছে, কোনো ধৰণৰ আমাৰ কামত অসুবিধা পোৱা নাই, কোনো আমাৰ কমপ্লেইন অহা নাই। তথাপিও আমাক মালিকে আমাক সময়মতে পইচা দিবৰ চেষ্টা কৰা নাই। এইটো আজি 5 মাহ আমাৰ হ'ল, টেণ্ডাৰটো হৈ 5 মাহ হৈছে। 5 মাহে আমি আন্দোলন কৰি পইচা লৈ আছোঁ। আগদিনা আমি ধৰ্ণা দিব লাগে যে কালি পইচা নহ'লে আমি ষ্ট্ৰাইক কৰিম, তেতিয়া এনেকৈ পইচা লৈ আছোঁ আজিলৈকে। আমি এতিয়া 70 জন আছে আমি লেবাৰ। এই 70 জনেৰে আমাৰ একে অৱস্থা, চবেই আমি দুখীয়া মানুহ। আমি সেইকাৰণে কম পইচাতে আমি কাম কৰি আছোঁ। আমাক এতিয়া পইচাটো আমি সময়মতে পাব লাগে। যিখিনি আমাৰ ন্যূনতম মজুৰি, সেইখিনি যিখিনি আমাৰ ৰেলৰ হিচাপত দিয়া আছে, স্কেল হিচাপত, সেইখিনি আমি পাব লাগে, আৰু সময়মতে পাব লাগে, আৰু ফেচিলিটিখিনি আমি সম্পূৰ্ণ পাব লাগে। আৰু লগতে আমাৰ DME ছাৰৰ কথা আমি বিশেষকৈ আমি দুখ পাইছোঁ। সি আচলতে নিৰপেক্ষ হিচাপত আমাক চাব লাগিছিল। লেবাৰ হিচাপে আমি যিহেতু তাক ছাৰ্ভিচ দি আছোঁ, যদিও আমি কণ্ট্ৰেক্টাৰী আণ্ডাৰ, তথাপিও আমি কিন্তু ৰেলক আমি ছাৰ্ভিচ দি আছোঁ। গতিকে ৰেলৰ অফিচাৰ হিচাপে সি আমাক অলপ চাব লাগিছিল, কিন্তু সি আজি আমাক সেইটো নেদেখুৱালে। আমি তাৰ কাৰণে খুব দুখিত। এতিয়া আমি এইটো স্পষ্টকৈ ক'ব নোৱাৰোঁ যে DME ছাৰ কাৰ লগত আছে। আমি এইটো লিখিতভাৱে জনোৱা হৈছে, আৰু আজি নহয় আমি আগতেও জনাই আছোঁ, কিন্তু DME ছাৰে আমাক কোনো ৰেছপনচিবিলিটি দিয়া নাই। তাৰ কাৰণে আমি খুবেই দুখিত। আৰু আজিৰ তাৰিখত DME ছাৰে এতিয়া আমাৰ ওপৰত কিবা ব্যৱস্থা ল'ব, সেইটো আমি আশা ৰাখিছোঁ, যাতে আমি সময়মতে আমি লেবাৰখিনি পইচা পাতি পাওঁ, বা আমি
ভৱিষ্যতে আমি কাম কৰা ইয়াত সুযোগখিনি পাই থাকোঁ কাৰণ এই 70জন লেবাৰ 70জনে আমাৰ গৰীব মানুহ আমাৰ স্থানীয় মানুহ ইয়াত কোনো বাংলাদেশী বা কোনো বিদেশী মানুহ নাই স্থানীয় মানুহখিনি হিচাপে আমি যাতে কামখিনি ইয়াত পাই থাকোঁ সেইখিনি আমি ডিএমিৰ ওচৰতে আমি আবেদন কৰি ৰাখিছোঁ আহ্বান জনাইছোঁ এডিমিৰ ওচৰত যাতে সি আমাক আজি যিটো ব্যৱহাৰ কৰিছে সেইটো আমাক কালি কৈছে যে কালিৰ পৰা তুমি কামত নাহিবা এইটো আচলতে আমি মানিব নোৱাৰোঁ কাৰণ আমি ইয়াৰে মানুহ হয় ইয়াৰে মানুহ কাম নকৰি ক'ৰ মানুহ কাম কৰিব গতিকে আমি এইখিনিয়ে ক'বলগীয়া মোৰ আজি